হেল্ল' গাইজ গুড ইভিনিং ৱেলকাম বেক টু আনাৰ ভিডিঅ' বন্ধুসকল এটা বিশেষভাৱে আহি থকা কমেণ্ট যিটো কমেণ্ট নেকি সদায় আহি আছে মোৰ তালৈকে বা সকলোৱে সুধি আছে যে দাদা অসম আৰক্ষীৰ যিখিনি ABUB পদ ওলাইছে বা যিখিনি কনষ্টেবল লেভেলৰ পদ ওলাইছে আৰু অসম বন বিভাগৰ যিখিনি কনষ্টেবল লেভেলৰ পদ ওলাইছে আৰু তাৰ লগতে অসম ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ যিখিনি ড্ৰাইভাৰৰ পদ ওলাইছে তো এই পদখিনিৰ যিটো ফিজিকেল টেষ্ট এটাই হ'বনে নে বেলেগ বেলেগ হ'ব তো তাৰ ওপৰত জনাবচোন বুলি মোক বহুতে যিটো কৈ আছে তো আজিৰ ভিডিঅ'টো তাৰ ওপৰতে জনাই আছোঁ বা মই আগৰ ভিডিঅ'টো জনাইছোঁ যে অসম আৰক্ষীৰ কনষ্টেবল ড্ৰাইভাৰ বা অসম আৰক্ষীৰ ABUB বা অসম বন বিভাগৰ কনষ্টেবল ড্ৰাইভাৰৰ ফিজিকেল টেষ্ট কেনেকুৱা ধৰণৰ হয় বা একেলগে পাতেনে নে বেলেগ বেলেগ পাতে তো যিটো মই অলৰেডি আগৰ ভিডিঅ'ত দি আছোঁ হয়তো বহুতেই ভিডিঅ'বিলাক চাইছে আৰু হয়তো বহুতেই ভিডিঅ'বিলাক চোৱা নাই তো তাৰ বাবে আজিৰ এই ভিডিঅ'টোত আকৌ আমি নতুনকৈ আলোচনা কৰিম যে অসম আৰক্ষীৰ ABUB কনষ্টেবল ড্ৰাইভাৰ বন বিভাগৰ কনষ্টেবল ড্ৰাইভাৰ আৰু লগতে অসম ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ যিখিনি ড্ৰাইভাৰৰ পদ আছে তো এই পদখিনিৰ যিটো ফিজিকেল টেষ্ট পাতে তো কেনেকুৱা ধৰণৰ পাতে ঠিক আছে কিমান নম্বৰত থাকিব বা কেনেকুৱা ধৰণৰ কি কৰিব লাগিব সকলোবিলাক ধুনীয়াকৈ ডিটেইলছত জনাম তো চেনেলটো ছাপোৰ্ট কৰিব লগতে ভিডিঅ'টো প্ৰেছ কৰিব এনেকুৱা ভিডিঅ'ৰ নটিফিকেশ্যনৰ বাবে তো বন্ধুসকল প্ৰথম কথা হ'ল এইটো যে অসম আৰক্ষীৰ যিখিনি ABUB কনষ্টেবল ড্ৰাইভাৰ বা ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ যিখিনি ড্ৰাইভাৰ আৰু অসম বন বিভাগৰ যিখিনি কনষ্টেবল ড্ৰাইভাৰ পদ তো এই পদটো এটা লেভেলৰ হয় মানে কনষ্টেবল লেভেলৰ হয় বা থাৰ্ড গ্ৰেড লেভেলৰ হয় ঠিক আছে তো ইয়াৰে যিটো নেকি পে' স্কেল বা যিটো নেকি গেট পে' 5,600 টকাৰ পৰা 14,000 পে' স্কেল হয় ঠিক আছে মানে 5,600 টকাৰ গেট পে' আৰু 14,000 টকা পে' স্কেল তো তাৰপিছত বাকী বাঢ়ি যাই থাকিব ঠিক আছে তো সেইটো হ'ল আচল কথাটো তো এতিয়া যিটো ফিজিকেল টেষ্টৰ কথা আমাৰ উত্থাপন হৈ আছে তো যিটো নেকি আমাৰ অসম আৰক্ষীৰ কনষ্টেবল ড্ৰাইভাৰ ABUB অসম ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ যিখিনি ড্ৰাইভাৰ বা অসম বন বিভাগৰ যিখিনি কনষ্টেবল ড্ৰাইভাৰ পদ আছে তো এই পদখিনিৰ যিটো নেকি ফিজিকেল টেষ্ট বা ৰানিং হওক লং জাম্প হওক ডিম হওক বা চিন আপ হওক বা পুল আপ হওক হয়তো বহুতে বহুত ধৰণৰ কৰে তো এই যিটো প্ৰচেছ তো ছেইম হয় ঠিক আছে ABUB কনষ্টেবল ড্ৰাইভাৰ আৰু অসম ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ যিখিনি ড্ৰাইভাৰ আৰু লগতে যিখিনি অসম বন বিভাগৰ যিখিনি কনষ্টেবল ড্ৰাইভাৰ পদ আছে তো এই পদখিনিৰ ফিজিকেল টেষ্ট এটাই হয় তাতে থাকিব তোমালোকৰ 32 মিটাৰ ৰানিং তাতে থাকিব তোমালোকৰ লং জাম্প আৰু তাতে থাকিব তোমালোকৰ বিম ঠিক আছে বা চিন আপ বা পুল আপ তো যিসকলে ABUB বা কনষ্টেবল ড্ৰাইভাৰ 3টা পদত বা 4টা পদত এপ্লাই থাকিব ABUB যদি থাকে ড্ৰাইভাৰৰ লগত তেতিয়া তোমালোকে পুল আপ বা চিন আপটো মাৰিব লাগিব ঠিক আছে যেনেকৈ বিম বুলিও কয় তো এইটো মাৰিব লাগিব তাৰ লগতে ৰানিং আৰু লং জাম্পো কৰিব লাগিব ঠিক আছে আৰু যদি তোমালোকৰ লগত যদি ছিংগল যদি কনষ্টেবল ড্ৰাইভাৰত এপ্লাই কৰা আছে বা ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি যদি ড্ৰাইভাৰত এপ্লাই কৰা থাকে তেতিয়া তোমালোকে অকল ৰানিং আৰু লং জাম্পটো কৰিলে তোমালোকৰ হৈ যাব তোমালোকৰ পুল আপটো বা বিমটো মাৰিব দৰকাৰ নাই ঠিক আছে তো এতিয়া যিটো চিলেকশ্যন প্ৰচেছ থাকিব ABUB হ'লে 60 নম্বৰ চিলেকশ্যন প্ৰচেছ থাকিব যিটো নেকি ৰানিঙত 20 লং জাম্পত 20 আৰু পুল আপত 20 ঠিক আছে আৰু যেতিয়া নেকি তোমালোকৰ কনষ্টেবল ড্ৰাইভাৰ বা ড্ৰাইভাৰত ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ যদি ড্ৰাইভাৰত এপ্লাই কৰিবা তেতিয়া তোমালোকৰ ফিজিকেল টেষ্ট থাকিব 40 নম্বৰ ৰানিঙত 20 আৰু লং জাম্পত 20 তো এইখিনি কৰিলে তোমালোকে হৈ যাব ঠিক আছে নেক্সট আমাৰ আহিল যে যিটো ৰিটেন টেষ্ট তো এই ৰিটেন টেষ্টৰ কথা আছে যিটো নেকি ABUB বা কনষ্টেবল ড্ৰাইভাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ ড্ৰাইভাৰ তো সকলোবিলাকৰ ৰিটেন টেষ্ট একেলগে পাতে কেনেকুৱা ধৰণৰ পাতে তাৰ ওপৰত মই নেক্সট ভিডিঅ'ত জনাম তো আজি যিহেতু বহুতে সুধি আছে ফিজিকেল টেষ্টটো কেনেকুৱা ধৰণৰ হয় ফিজিকেল টেষ্ট এটাই হয় ঠিক আছে ABUB কনষ্টেবল ড্ৰাইভাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ ড্ৰাইভাৰ বা APR ৰাইডাৰ মেছেজাৰ সকলোবিলাকৰ ফিজিকেল এটাই হয় কাৰণ যিহেতু কম্বাইন লেভেল হয় আৰু পোষ্ট যিহেতু এটা লেভেলৰ হয় কনষ্টেবল লেভেলৰ বা থাৰ্ড গ্ৰেড লেভেলৰ হয় তো ফিজিকেল টেষ্টটো এটাই পাতে আৰু ৰিটেন টেষ্টৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম তোমালোকে মাত্ৰ চেনেলটো ছাপোৰ্ট কৰি যাব আৰু আগন্তুক আহিবলগীয়া যিমানখিনি এই পদৰ বিষয়ে ইনফৰ্মেশ্যন থাকিব বা লাগতিয়াল কথা থাকিব সকলোবিলাক মই এই চেনেলৰ জৰিয়তে শ্বেয়াৰ কৰিম তোমালোকে মাত্ৰ ছাপোৰ্ট কৰি যাব আৰু সদায় সাহস দিব এনেকুৱা ভিডিঅ' তোমালোকৰ পৰা আগবাঢ়ি থাকিব পাৰে ঠিক আছে আজিলৈ বিদায় নেক্সট ভিডিঅ'ত লগ পাম জয় অসম আৰু যদি ৰিটাৰ্ণৰ বিষয়ে যদি জানিব বিচাৰে বা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে মোৰ তাত আছে যোৱা বছৰৰ কুৱেশ্যন পেপাৰ তো যিহেতু ময়ো দিছিলোঁ APR ৰাইডাৰ মেছেঞ্জাৰ কনষ্টেবল লেভেলত তো তোমালোকে কমেণ্ট কৰি দিয়ক মই সেই পেপাৰখন তোমালোকৰ মাজত লৈ আহিম বা সেই পেপাৰৰ যিমানখিনি কুৱেশ্যন আছে আলোচনা কৰিম ঠিক আছে নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ বিদায় জয় অসম